মালিক মালিক আপুনি কিয় এনেকৈ বহি আছে? মালিক মালিক আপোনাৰ মূৰ বিষ নেকি? তহঁত কেইটা অলপ মনে মনে থাকিবিনে? মই কিবা এটা চিন্তা কৰি আছো। মালিক আপুনি এনেকৈ থকাৰ কাৰণেহে সুধিলোঁ আকৌ। মালিক মই আকৌ আপোনাৰ মূৰটো মালিচ কৰি দিওঁ বুলিহে। ঐ চুপ চুপ থাক, কেনাই নাথাক। তহঁতে এটা সৰু কামেই সমাধান কৰিব নোৱাৰ আৰু এতিয়া মোৰ মূৰটো চুবাব আহিছ। কালিলৈ পূৰ্ণিমা আৰু এতিয়ালৈকে ত্ৰিশূল পাত মোৰ হাতলৈ আনিব পৰা নাই। সকলো চেষ্টাই পানী হৈ গৈছে। দিনে দিনে মোৰ গ্ৰাফডাল তললৈ গৈছে। মালিক এইবাৰ মোক এটা চান্স দিয়ক। নহয় মালিক মোক দিয়ক, মই আপোনাক নিৰাশ নকৰোঁ। নহয় মালিক মই আগতে কৈছোঁ মোক দিয়ক। নহ'ব মালিক মোক দিয়ক, মোক দিয়ক, মোক দিয়ক। চুপ চুপ, ইয়াৰ পৰা যা যা, মোক অলপ শান্তিত চিন্তা কৰিবলৈ দে। ওলাই যা ইয়াৰ পৰা। পেটুৰ বেছি হৈছে বুজিছ। আজিকালি সি নিজকে বৰ উস্তাদ বুলি ভাবে। তাক মজা এপালি দিব হ'ল। এৰা তই ঠিকেই কৈছ। দেখা নাই অথনি সি আমাৰ লগত কেনেকৈ বিনা কথাতে ফেপেৰি পাতি ধৰিছিল। ঐ কিঞ্চু তই আকৌ কি চিন্তা কৰি আছ? পেটুক এপালি দিয়াৰ কথা চিন্তা কৰিছ নেকি? নহয় মই বেলেগ এটা কথাহে চিন্তা কৰি আছো। কিনো বেলেগ চিন্তা কৰিছ? পেটুক মন গ'লে এপালি দিব পাৰিম, কিন্তু সদায় খাওঁ বুলিতো মৌ শাক চুহি মৌ খাব নোৱাৰি, বুজিছ? মানে মই ক'ব খুজিছো যে কালিলৈ পূৰ্ণিমা আৰু আজি মৌচাকবোৰ মৌজোলেৰে ভৰি পৰিছে। তাতে কি হ'ল? মৌচাক আৰু মৌজোল পাবলৈ হ'লে মৌবাহ থাকিব লাগিব। মৌবাহ ক'ত পাবি? সেইবোৰ চিন্তা তহঁতে কৰিব নালাগে। মই মৌবাহ চাই থৈছো। যাবি নে নাযাও ক? নাই নাই মই নাযাওঁ পাই। মৌজোল খাবলৈ গৈ মৌ মাখিৰ কামোৰ খাবলৈ নাই দে। তহঁতে যা। ই ঠিকেই কৈছে, ময়ো নাযাওঁ নেকি নহ'লে। মৌবাহ কেনেকৈ ভাঙিব লাগে মই জানো। মই পিতাইৰ পৰা শিকি থৈছো। যদি তহঁতি এটা মৌ মাখিৰো কামোৰ নাখাওঁ তেতিয়া মোৰ লগত যাবিনে? ঠিক আছে আহিম দে। হ'ব দে। তেনেহ'লে তহঁতি গধূলি লগাৰ সময়ত ওলাই আহিবি। আমাৰ ঘৰৰ সকলো নামঘৰলৈ যাব ভাওনাৰ আখৰা চাবলৈ। তহঁতৰ মাহঁতো যাবনে? যাব, কিন্তু মৌবাহ সেই যে মন্দিৰৰ কাষৰ হাবিখন তাৰেই গছ এডালত মই দেখি আহিছো। তহঁতে কিন্তু কাকো নকবি দেই। বল এতিয়া বই। গুণু তই বৰ লেতেৰা বুজিছ। বোকা খেলিবলৈ পালে তোক একোকে নালাগে। আজিৰ পৰা এনেকৈ লেতেৰা হ'লে মই কিন্তু তোৰ লগত নেখেলো দেই। মই ভৌ আৰু ককৰ লগত খেলিম, বুজিলি? বল এতিয়া। আইয়ে দানা দি থৈছে, খাবি। মই ককহঁতৰ বাবে ফুট চাউল কেইটামান আনোগৈ। ককাইদেউ আহিলি? ককহঁতক চাউল দিছো আকৌ। ময়ো অকণ দিওঁ দেচোন। তিতি আজি স্কুলত কি কি পঢ়িলি? আমাক আজি বাইদেৱে বৰ্ডত বানান লিখিবলৈ দিছিল। জানো ককাইদেউ মইহে পাৰিলো। বাইদেৱে আজি মোক মৰমো কৰিলে আৰু ভালকৈ মন পুতি পঢ়িবলৈ কৈছে। বাহ হয় নেকি? তই সঁচাকৈ ভাল ছোৱালী দেই। তিতি আইক ভাতকেইটা বাঢ়িবলৈ কগে যা। তই মুখ হাত ধুই লৈ গৈ যা। আই অ আই আই। মালিক কিয় মাতিছিল? মালিক
চা এই ল'ৰাটোলৈ মন কৰ ইয়াৰ নাম কিনচু ইয়াৰ হাততে আছে মোৰ প্ৰয়োজনীয় ত্ৰিশূল পাত এই ত্ৰিশূল পাতৰ সহায়ত মই বেলপাত মানে গুণৰ বেলপাত 3 খিলা নিজৰ কৰি ল'ব পাৰিম আৰু তেতিয়া মোৰ কেৰিয়াৰ সকলো ফালৰ পৰা ন' প্ৰব্লেম হৈ যাব ন' প্ৰব্লেম মালিক মই অকলেই তাৰ পৰা সেই ত্ৰিশূলডাল লৈ আনিব পাৰিম সেইটোনো কি বৰ ডাঙৰ কথা মালিক এই পেন দোকানটোৰ পৰা সেই ত্ৰিশূল পাত অনা কি ডাঙৰ কথা মোক এবাৰ ট্ৰাই কৰিব দিয়ক মালিক ৰ মূৰ্খহঁত তাক সৰু দেখি যি টি কথাবোৰ নকবি বৰ্তমান তাৰ হাতত সেই যাদুকৰী ত্ৰিশূলডাল আছে এতিয়া তাৰ লগত ফেৰ মৰা ইমান সহজ নহয় ত্ৰিশূলডালৰ সহায়ত সি যিকোনো কাম কৰি ল'ব পাৰে বুজি পাইছনে কিন্তু কোনো কিন্তু নাই তাৰ চাল চলন আৰু গতিবিধিবোৰ ভালদৰে মন কৰ কামত আহিব তিতি অকলে অকলে ইয়াত কি কৰিছ স্কুলৰ পৰা আহি ঘৰত তোক গোটেইখন বিচাৰিলো ককাইদেউ মনে মনে ক চৰাইজনীয়ে কি কৰিছে চা ইহঁতি কুটা কঢ়ি আছে তাৰ মানে তই মনে মনে ইয়াকে চাই আছ ককাইদেউ কুটা কিয় কঢ়ি আছেনো বাঁহ সাজিবলৈ আকৌ বাঁহ সাজিনো কি কৰিব বাঁহ সাজি কণী পাৰি তাত উমনি দিব তাৰ পাছত পোৱালি দিব কেলে আমাৰ ককহঁতক দেখা নাই জানো তাৰ মানে ককহঁতৰ দৰে বহুত পোৱালি ওলাব নহয় আকৰি চৰাই 2টা কণী পাৰিহে উমনি দিয়ে ককাইদেউ পখিলাবোৰে বাৰু কুটা কঢ়িয়াই বাঁহ সাজে নাই তই যিটি সুধি থাক দেই মই নাজানো পিতাই আহিলে সুধি লবি তিতি আমি যাওঁ বল আমি থাকিলে চৰাইজনীয়ে দিগদাৰ পাব নহয় খেলোঁগৈ বল কি খেলিবিনো পাই গলো বহুত দিন গাড়ী খেলা নাই নহয় গাড়ী খেলিম বল মোহৰি বাবু আপোনাক ঠিকাদাৰ ছাৰে অফিচলৈ মাতিছে গৈছোঁ যা এতিয়া তোমালোকে দুপৰীয়াৰ আহাৰ খাই লোৱা বাকী কাম আজিয়ে সম্পূৰ্ণ কৰিব লাগিব কিন্তু মোহৰি আমাৰ আগৰ প্ৰজেক্টকেইটাৰ কাম মন্ত্ৰীয়ে যথেষ্ট প্ৰশংসা কৰিছে তুমি তোমাৰ কাম নিষ্ঠা সহকাৰে কৰাৰ বাবে আমি আমাৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিলোঁ আৰু তাৰ লগতে কামৰ মানদণ্ডও উন্নত হৈছে এয়া অকল মোৰ বাবেই হোৱা নাই ছাৰ আমাৰ সকলোৱে পৰিশ্ৰমৰ বলতহে হৈছে এৰা এতিয়া এটা ভাল খবৰ শুনা চহৰৰ পৰা তোমালোকৰ গাঁৱলৈ যোৱা পথছোৱা সম্পূৰ্ণ পকী কৰা দায়িত্ব আমিয়েই পাইছোঁ এই কামখিনি চোৱাৰ দায়িত্ব কিন্তু তোমাৰ হ'ব ছাৰ আপুনি নিশ্চিন্ত মনে থাকক তেন্তে আৰু এটা ভাল খবৰ শুনা আজিৰ পৰা তোমাৰ দৰমহাও বাঢ়িব ধন্যবাদ ছাৰ ধন্যবাদ আমাৰ এই নতুন কামটো অহা 10 তাৰিখৰ পৰা আৰম্ভ কৰিম তাৰ আগতে আমাৰ সকলোকে নিজৰ নিজৰ কামৰ প্ৰয়োজনীয় সা সামগ্ৰীসমূহ সাজু কৰি ল'বৰ বাবে তুমি জনাই দিয়া ঠিক আছে তুমি এতিয়া যোৱা হ'ব ছাৰ
ককাইদেউ অ' ককাইদেউ কি তই ডাঙৰ হ'লে যেতিয়া চাকৰি কৰিবি তেতিয়া এখন গাড়ী কিনিবি দেই এখন ডাঙৰ গাড়ী দেই ডাঙৰ গাড়ীখন লৈ তইনো কি কৰিবি কেলে আই পিতাই আৰু তই মই চহৰলৈ যাম তই চলাবি মই তোৰ কাষতে বহিম চহৰলৈ গৈ আমি মেলা চাম দেই ঠিক আছে বাৰু এতিয়া ভালকৈ ধৰি ল আমাৰ গাড়ী ফুল স্পীডত যাব ককাইদেউ অ' ককাইদেউ শুনি আছো ক মেলাত আমি বহুত মিঠাই খাম দেই ধুনীয়া কাপোৰ খাৰুমণি চব কিনিম দেই ঠিক আছে বাৰু কিন্তু তই ভালদৰে পঢ়া শুনা কৰিলেহে মই গাড়ী ল'ম বাৰু ককাইদেউ মই আৰু ভালকৈ পঢ়িম দেই এইবাৰ তহঁতক ত্ৰিশূলপাত অনাৰ দায়িত্ব দিলোঁ সকলো মই বুজাই দিয়াৰ দৰে কৰিলে সফল হবি যদি এইবাৰ ত্ৰিশূলপাত অনাত সফল হ'ব নোৱাৰ তেন্তে মোক মুখ নেদেখুৱাবি আপুনি চিন্তা নকৰিব মালিক সকলো কাম আপুনি কোৱাৰ দৰে কৰিম মালিক আজি সন্ধিয়া সি তাৰ লগৰ দুটামানক লগত লৈ মৌ বাঁহ বিচাৰি হাবিলৈ আহিব তহঁতি সেই সময়তে কামটো কৰিব লাগিব চাবি কিন্তু সাৱধানে মালিক আপুনি সকলো আমাৰ ওপৰতে এৰি দিয়ক যদি এই কামটো সমাধান কৰিব নোৱাৰোঁ তেন্তে আপুনি আমাৰ মুখ দেখা নাপায় এইটো আমাৰ চেলেঞ্জ ঠিক আছে এতিয়া যাবলৈ ৰেডি হ টাইমত তাত পাব লাগিব দিলে আকৌ এই অমংগলীয়াটোৱে চিঞৰি কেইবাদিনো হ'ল কিন্তু বাবাটো দেখিবলৈ নাই দেখোন টিংকুৰণ ক'ত যাওঁনো আজি তহঁতৰ লগত কিঞ্চু বাবা নাই নেকি অ' পূজাৰী ককা হাবিত মৌ খাবলৈ যাওঁ হাবিত মৌ খাবলৈ যাওঁ মানে পূজাৰী বুঢ়া কিঞ্চুৱে হাবিৰ মাজৰ গছ এজোপাত মৌ বাঁহ আছে বুলি কৈছে তাকে খাবলৈ যাওঁ তহঁতে মৌ বাঁহ ভাঙিব পাৰ জানো কিঞ্চুৱে জানে নহয় সি আমাক পাৰি খুৱাম বুলি কৈছে তাৰ মানে তহঁতৰ লগত কিঞ্চু বাবাও আছে ঐ টিংকুধন মই আহি গলো বৈ ইমান দেৰি কৰিলি না আমি তোলৈ বহুত দেৰি ৰৈ আছো তিতিৰ লগত অলপ খেলি দিলো কিঞ্চু বাবা তই বোলে সিহঁতক মৌ বাঁহ পাৰি খুৱাবি তই জানো মৌ বাঁহ পাৰিব জানো জানো পূজাৰী বুঢ়াটো জানো ঈশ্বৰে সহায় কৰিব তহঁত সৰু ল'ৰা যা বাৰু পিছে দেৰি নকৰিবি আমি তেতিয়াহ'লে যাওঁ দেই পূজাৰী বুঢ়াটো অকণমান মোলৈও লৈ আহিবি ঐ কিঞ্চু মৌ বাঁহৰ পৰা মৌচাক কেনেকৈ আনিবি মৌ মাখিয়ে তোক ডবলা ডবল নকৰিবনে এৰা তই পলায়ো তাত নেপাবি পাৰিবি জানো তহঁতে মিছাতে যি টি কৈ নাথাকিবিচোন তহঁতে আঁতৰত থাকিবি যি কৰিব লগা আছে মই কৰিম তইনো খং খাইছ কিয় আমিতো কথাটো সুধিছোহে আমি কিবা আগতে ভাঙি পোৱা নাই নহয় সেইবাবেহে কৈছো এতিয়া আমি সৰু হৈ থকা নাই নহয় ক্লাছ 6ত পঢ়ো ডাঙৰ হলো বুজিছ এই সৰু সৰু কথাবোৰতে যদি আমি ভয় কৰোঁ
তেন্তে কি হ'ব? এৰা এতিয়া আমি ডাঙৰ হলো আৰু এবছৰৰ পাছত আমি হাইস্কুলত পঢ়িবলৈ যাম। এই সৰু সৰু কথাবোৰত ভয় কৰিলে নহ'ব, সাহসী হ'ব লাগিব। যদি আন কিবা ওলাই তেতিয়া মানে ভূত চুত ওলাই যদি? ভূত ভূত ক'ত ওলাব? হেই এইকেইটা এই ভূত গধূলিলে ভূত নোলাই, বল ওলালে পলাম আৰু। আমি সি অহাৰ লগে লগে মোৰ ফালৰ পৰা আক্ৰমণ কৰিম। নহয় সি অহাৰ লগে লগে আমি তাক বাওঁ ফালৰ পৰা আক্ৰমণ কৰিম। নহয়, মোৰ ফালৰ পৰা কৰিম। হেত অকৰা বাওঁ ফালৰ পৰা। ই তই মোক অকৰা বুলি কলি? তই অকৰা। তই অকৰা? তই নহয় তই। ঐ চুপ, কোনোবা আহিছে। তই অকৰা। চা মনে মনে থাকিবি, কথা নাপাতিবি দেই, লাহে লাহে আহ। তই আগে আগে বল। ঠিক আছে, আহ আহ। ইহঁতৰ কি হ'ল? আমাক দেখি ভয় কৰিছে। আমি কি বহুত খুংখাৰ ভিলেন নেকি? বঢ়িয়া। ইমানবোৰ মৌ মাখি। हमसे पंगा पाली मजा देखिली आमी देखात सरू हब पारो किन्तु आमी आमार शत्रुक आमी आमार एकतार बारे गुरुला गुरुल करि दिब पारो। गुड बाय। কোন তই? মতং, তোৰ মুখখন দেখোন চিনিবই নোৱাৰা হ'ল। তোৰো মুখখন চোন বেলেগ হৈ গ'ল। ভালেই হ'ল দে, আমি মালিকক কৈ আহিছিলো নহয় আমাৰ এই মুখ নেদেখুৱাওঁ বুলি। ভাল বাচিলো দেই আজি, আচলটোৱে পাইছিল আৰু। ঐ এইবোৰ কথা তহঁতি ঘৰত নকবি আকৌ। ককাই দেউ তহঁতি ক'ত গৈছিলি? এই মন্দিৰৰ ফালে। পিতাই আজি কামৰ পৰা আহোঁতে মৌজুল লৈ আহিছিল। হয় নেকি? আয়ে তহঁতৰ বাবেও থৈ দিছে, খাই লহি আহ।